জনাইত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ মুৰকং চেলেং ব্লকৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সম্পন্ন ধেমাজি জিলাৰ মুৰকং চেলেং উন্নয়ন খণ্ডৰ অন্তৰ্গত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বিজ্ঞান প্ৰযুক্তিবিদ্যা পৰিৱেশ পৰিষদৰ পৃষ্ঠপোষকতাত বিজয়পুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা অনুষ্ঠিত হয় কেন্দ্ৰটোৰ সভাপতি তথা জনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰাণজিৎ পেগুৱে বন্তি প্ৰজ্বলনেৰে শুভ উদ্বোধন কৰা কাৰ্যসূচীৰ উদ্দেশ্য ব্যাখ্যা কৰে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সম্পাদক প্ৰদীপ কুমাৰ গগৈ বিজেপিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কমল সিং দলে সঞ্চালনা কৰা এই অনুষ্ঠানত মুৰকং চেলেং মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ডক্টৰ প্ৰান্তিকা শৰ্মা জ্যেষ্ঠ সাংবাদিক তথা বিজ্ঞান কৰ্মী প্ৰফুল্ল কামান মুৰকং চেলেং মহাবিদ্যালয়ৰ সহ অধ্যাপক দেৱজিৎ দলে লগতে ৩ শতাধিক ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে সভাত আমন্ত্ৰিত অতিথিসকলৰ উপস্থিতি বিভিন্ন প্ৰতিযোগিতাৰ বাবে আমন্ত্ৰণ কৰা বিচাৰক জনাই বিজ্ঞান মহাবিদ্যালয়ৰ জ্যেষ্ঠ প্ৰবক্তা পলাশ হাজৰিকা মুৰকং চেলেং মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক দেৱজিৎ দলে জনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক মনোজ মিপুন বিজয়পুৰ হাইস্কুলৰ বিজ্ঞান শিক্ষক বিজয় লাগাছু শান্তনা সিং সুব্বা তৃষ্ণা দুৱাৰা কাবেৰী পায়েঙৰ লগতে কেইবাগৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় সম্বৰ্ধনা অনুষ্ঠানৰ আঁত ধৰে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সহ সম্বন্ধক জাহ্নবী সোণোৱালে আমি কেনেকৈ জানিছো এইটো সায়েন্টিষ্ট বিলাকে এইটো এক্সপ্লেইন কৰি গৈছে আজিৰ পৰা 2000 বছৰ আগত 2000 মিলিয়ন ইয়াৰ্ছ তাৰ আগতে আমাৰ পৃথিৱীত ডাইনোসৰ আছিল এতিয়া নাই তেওঁলোকে কেনেকৈ গম পালে টকাৰ আৱিষ্কাৰ হ'ল জুইৰ আৱিষ্কাৰ হ'ল মানুহৰ চাইণ্টিফিক থিংকিং ডেভেলপ হ'ল পাছত কি হ'ল আজিৰ যিখিনি মডাৰ্ণ চায়েন্স গাড়ী ঘোড়া সাবমেৰিনৰ পৰা আদি কৰি মডাৰ্ণ ৱেপন ইনফৰমেশ্যন টেকনলজি আজি ক'ত আছেগে যুগটো চাইণ্টিফিক এজটো আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এজ উই আৰ নাও ষ্টেপিং ইন দ্য এজ অফ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স গতিকে এই গোটেইখিনি কথা আমি আজি এবাৰ ৰিয়েলাইজ কৰিব লাগিব এতিয়া ইমানখিনি ডেভেলপমেণ্ট হোৱাৰ পিছতো আজি আমাৰ ছ'চাইটিত কি আছে our rural societies are under grip of superstitious fear, social evils, and some unnatural belief, unnatural faith. যিটোৱে আমাৰ সোসাইটিক বহুত হাৰ্ম কৰিছে ইমান সাইন্টিফিক্যালি ডেভেলপ হোৱাৰ পিছতো মানুহৰ নলেজ ইনক্ৰিজ হোৱাৰ পিছতো মডাৰ্ণ ডিস্কভাৰী ইনভেনশ্যন হোৱাৰ পিছতো আজিও মানে দেৱদেৱীলৈ ভয় কৰে নেদেখা শক্তি কিছুমান আনচিন ফৰ্চলৈ ভয় কৰে যিটো ছ'চিয়েল ইভিল বুলি কোৱা হয় এই কামবিলাকে আমাৰ ছ'চাইটিক বহুত ধৰণে হাৰ্ম কৰিছে এইবিলাকৰ পৰা ছ'চাইটিক মানুহক মুক্ত কৰিবৰ কাৰণে টু গেট ৰিড অফ দ্য প্ৰব্লেমছ দ্য ছায়েন্স অৰ্গেনাইজেশ্যনছ হেভ বিন অৰ্গেনাইজিং ছাচ প্ৰগ্ৰামছ বুজি পাইছেনে competition আৰু poster drawing competition বেলেগ বেলেগ হলত অনুষ্ঠিত হ'ব প্ৰতিযোগীসকলক তেওঁলোকৰ নিৰ্দিষ্ট ৰুমলৈ যাবলৈ অনুৰোধ জনাইছোঁ এতিয়া মই সকলো প্ৰতিযোগীৰ নামসমূহ ঘোষণা কৰি দিছোঁ মডেল মেকিং কম্পিটিশ্যনৰ কাৰণে গ্ৰুপ এ আছে প্ৰাচুৰ্য দলে পলাশ সোণোৱাল ইম দলে ফ্ৰান্সিলিয়ান হাইস্কুল গ্ৰুপ বি হৰিকান্ত দলে কৃষ্ণা সুমক্ৰাং বিজয়পুৰ হাইস্কুল গ্ৰুপ সি ৰোহন কুম্বাং তনুজ দলে প্ৰগতি হাইস্কুল গ্ৰুপ ডি জাসিম হক কৰণ দলে জোনাই হায়াৰ ছেকেণ্ডেৰী স্কুল গ্ৰুপ ই সীতা ছেত্ৰী নিশা বসুমতাৰী আদৰ্শ বিদ্যালয় মুৰকং চেলেং আৰু গ্ৰুপ এফ নিক্স বৰুৱা আদৰ্শ বিদ্যালয় মুৰকং চেলেং গ্ৰুপ জি মণি লাগাছু মদন পাটিৰ পুঞ্চাং হাইস্কুল গ্ৰুপ এইচ ৰোহন টাইম পুঞ্চাং হাইস্কুল এওঁলোকক মডেল মেকিং কম্পিটিশ্যনৰ কাৰণে নিৰ্দিষ্ট ৰুমলৈ যাবলৈ অনুৰোধ জনাইছোঁ ইয়াৰ পিছত আছে আইডিয়া কম্পিটিশ্যন প্ৰতিযোগীসকলৰ নাম 1 লেনিন মৰাং মাজুক দলে ৰিয়া পেগু 3J হাইস্কুল গ্ৰুপ 2 নিখিল শাহ কায়ুম পেগু শ্ৰদ্ধা দে ফ্ৰান্সিলিয়ান হাইস্কুল গ্ৰুপ 3 ধৃতিৰাজ পেগু কৰচান খায়ে নিক্স বৰুৱা আদৰ্শ বিদ্যালয় মুৰকং চেলেং গ্ৰুপ 4
কপিল দাস, আকাশ সোনোৱাল, জোনাই रियल लाइफ बनाई थी तो जेल में ये हो जाओ फायर ब्रिगेड में लगे पानी वाली को लगे ये देखो The idea is that we use motors and the flame sensor to detect the fire. The flame sensor, we used actually the main part is Arduino Nano. That we did coding there. We use flame sensors there and a water pipe. The flame sensor senses the fire and moves towards it and put out the fire. And now we'll see what are the things used here. So we use motor drivers, motors and wheels, relay, battery holder and batteries. This is Arduino Nano, fire sensor and this servo. অসম প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ পৃষ্ঠপোষকতাত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ মুৰ্কংচলেক ব্লকৰ উদ্যোগত আমাৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বাৰ্ষিক বিজ্ঞান ভিত্তিক প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হৈছে। প্ৰতিযোগিতাসমূহৰ ভিতৰত আছে মডেল প্ৰতিযোগিতা, আৰ্হি প্ৰতিযোগিতা, তাৰপিছতে আছে টেক্সটেম্পৰ স্পিচ প্ৰতিযোগিতা, আকস্মিক বক্তৃতা প্ৰতিযোগিতা, তাৰপিছত পোষ্টাৰ ড্ৰয়িং প্ৰতিযোগিতা, অৰ্থাৎ ঠাইতে ছবি অঁকা প্ৰতিযোগিতা, আইডিয়া প্ৰতিযোগিতা, ধাৰণা প্ৰতিযোগিতা। ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকল আহি অংশগ্ৰহণ কৰিছে। আমাৰ এইমাত্ৰ ইনগ্ৰেচন চেৰেমনি শেষ হৈছে। ইয়াৰ পাছত আমাৰ সামৰণি অনুষ্ঠান হ'ব, পুৰস্কাৰ বিতৰণ আৰু তেওঁলোকক প্ৰমাণ পত্ৰ বিতৰণ কৰা হ'ব। তেওঁলোকৰ বিজ্ঞান মানসিকতা আৰু তেওঁলোকক সৃজনীশীল প্ৰতিভাৰ আমি উৎকৰ্ষ সাধন কৰিবৰ কাৰণে এই প্ৰচেষ্টা অব্যাহত আছে। গোটেই অসমতে প্ৰায় ৩০০টামান ব্লকৰ অধীনত ইতিমধ্যে 10 বছৰতকৈ অধিক ইতিমধ্যে 2008 চনৰ পৰা আৰম্ভ হৈছে।